ইলেকশ্যন জিকাৰ পিছত যিটো আনন্দ হঠাৎ অসমত স্তম্ভিত হৈ গৈছিল, নিমাত নিতাল হৈ গৈছিল। এদিন দুদিন তিনিদিন চাৰিদিন 5 দিন চৰকাৰ কোনে কৰিব কোনে নকৰিব একেবাৰে নিমাত নিতাল হৈ গৈছিল। কিয়? সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই জনজাতিৰ লোকক মুখ্যমন্ত্ৰী কৰিব নালাগে বুলি এটা গভীৰ ষড়যন্ত্ৰ কৰিলে। আমি দেখাই দিম সেই সময়ত এনেকুৱা ধৰণৰ কৈছিল যে হয়, আমাৰ কংগ্ৰেছতে থকা কিছুমান বিধায়কক কৈছিল যে আমি দৰকাৰ হলে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে ছাপোৰ্ট কৰিম। সকলোৱে কৈছিল যে সেই সময়ত বিজেপিৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক ভয় খাই গৈছিল যে তেওঁলোকৰ কাৰণ তেওঁলোকে সংখ্যাগৰিষ্ঠতা পোৱা নাছিল, 59টা সিট পাইছিল। এতিয়া এজিপি আৰু ইউপিপিএলৰ সমৰ্থন লগা হ'ল। এনেকুৱা এটা তেওঁ কৰিলে সেই সময়ত যে তেওঁৰ লগত থকা এটা দলে, এই দুইটা দলে আঞ্চলিক দলে ক'লে যে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী লাগে। কোনো হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সেই সময়ত কোনো কথাই নাই, কাৰণ চৰকাৰ এখন জিকিছে, সেই মুখ্যমন্ত্ৰীয়ে আকৌ হ'ব বুলি সকলোৱে ধৰি লৈছিল। তেওঁক আগত থৈয়ে মুখ্যমন্ত্ৰী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। হঠাৎ এনেকুৱা ধৰণৰ ব্লেকমেইলিং হৈ গ'ল। আমাৰে কিছু MLA জিকি পেলাই কৈ দিলে যে আমি হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হয় আমি ছাপোৰ্ট কৰিম। হয়, তেওঁ যে কৈছিল যে কিছুমানৰ ফিক্সড ডিপজিট আছে তেওঁৰ কংগ্ৰেছত, সেইকেইজন বোধহয় আছিল, পিছততো গ'লেই গ'ল। যেতিয়া বিজেপিয়ে দেখিলে যে তেওঁ এনেধৰণে আমাৰ সংখ্যাগৰিষ্ঠতা নাই, বিজেপিয়ে দেখিলে তাৰ উপৰি আমাৰ বাকী যি আঞ্চলিক দল আছিল সেই সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিচাৰিলে। 2 নম্বৰী পদ্ধতিৰে সেই জনজাতিৰ লোকজনক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল।